চাওক শিৱসাগৰ ৰেল ষ্টেচনৰ নিচেই কাষতে থকা এই যিটো আচলতে বৰপাত্ৰ নগৰ যিটো পথ, এই লক্ষ্মীনগৰৰ পৰা এই যিটো বৰপাত্ৰ নগৰ পথটো বেতবাৰী, বকথা, নেমুগুৰি ইত্যাদিকে ধৰি 50-60খন গাঁৱলৈ যাব পৰা আচলতে এইটো এটা একমাত্ৰ পথ। অতি দুখজনক কথাটো হ'ল যে এইফালেদি আচলতে যিখন BCPL টাউনশ্বিপ আছে শিৱসাগৰ, তালৈও যাবলৈ একমাত্ৰ পথ। কিন্তু ৰেলৱে কৰ্তৃপক্ষ ইয়াত এখন গেট নিৰ্মাণ কৰি নিদিয়ে আৰু BCPL কৰ্তৃপক্ষই গেট এখন নিৰ্মাণ কৰি দিয়া নাই। আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে ইয়াত এখন আচলতে ৰেল গেট স্থাপন কৰি দিব লাগে। ইয়াত বাৰম্বাৰ দুৰ্ঘটনা ঘটিছে, দুৰ্ঘটনাত মৃত্যুমুখত পৰিব লগা হৈছে, বহুজন যুৱক ইয়াত মৃত্যুমুখত পৰিব লগা হৈছে। তাৰ পিছতো কিন্তু ৰেলৱে বিভাগটো কিন্তু কোনো ধৰণৰ গা লৰাত আমি দেখিবলৈ পোৱা নাই। BCPL কৰ্তৃপক্ষৰ কিন্তু ইয়াত গাড়ী ডেইলি 2-3খনকৈ অহা যোৱা কৰে, বাছ, উইংগাৰ, ট্ৰেভেলাৰকে ধৰি বিভিন্ন সময়ত গাড়ী অহা যোৱা কৰি থাকে। তাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আমি পদক্ষেপ দেখা পোৱা নাই। আমি ৰেলৱে বিভাগটো বাৰম্বাৰ দাবী জনাইছোঁ যে ইয়াত এখন ৰেল গেট স্থাপন কৰি দিব লাগে। আমি BCPL টাউনশ্বিপ কৰ্তৃপক্ষক দাবী জনাইছোঁ ইয়াত এখন ৰেল গেট স্থাপন কৰি দিব লাগে। তাৰ পিছতো মানুহক প্ৰবঞ্চনা কৰি আছে, প্ৰতাৰণা কৰি আছে। আৰু পূৰ্বৰ যিজন আচলতে সাংসদ আছিলে তপন কুমাৰ গগৈ, তেওঁ আমাক প্ৰতিশ্ৰুতি দি থৈ গৈছিল যে ইয়াত এখন ৰেল গেট স্থাপন কৰি দিয়া হ'ব অনতিপলমে। কিন্তু আজি 1.5 বছৰ উকলি যোৱাৰ পাছতো ইয়াত এখন ৰেল গেট স্থাপন কৰি দিয়া নহ'ল। তেওঁ কিন্তু অতি চতুৰালীভাৱে আমাক লিখিত প্ৰতিশ্ৰুতি আমি খুজিছিলোঁ, কিন্তু তেওঁ লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিলে। মৌখিকভাৱে আমাক কৈ থৈ গৈছিল যে ইয়াত এখন ৰেল গেট স্থাপন কৰি দিয়া হ'ব। এতিয়া যদি আমি কথাটো ক'বলৈ যাওঁ, তেওঁ কয় যে আমি কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই, তেনেকুৱা কথা বতৰাবিলাক তেওঁলোকে কৈছে। আমি এই যিটো ষ্টেচনৰ কৰ্তৃপক্ষ আছে, আমি তেওঁলোককো বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ ইয়াত এখন ৰেল গেট স্থাপন কৰি দিয়ক। তাৰ পিছতো কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আমি দেখা পোৱা নাই। আমি এই ৰেলৱে কৰ্তৃপক্ষক আৰু BCPL কৰ্তৃপক্ষক 10 দিনৰ সময়সীমা বান্ধি দিছোঁ। আমাক যদি এটা স্থায়ী সিদ্ধান্তত উপনীত নকৰে বা আমাক এটা স্থায়ী সমাধানৰ সূত্ৰ নেদেখায়, তেতিয়া কিন্তু আমি অনাগত দিনত ইয়াত ৰেলপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। ৰেলপথ অৱৰোধ কৰিম আৰু ষ্টেচনত আমি প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পৰা ৰেলৱে বিভাগটোক BCPL কৰ্তৃপক্ষক খুব স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ। BCPLেও যদি ইয়াত এখন ৰেল গেট স্থাপন কৰি নিদিয়ে, আমি কিন্তু ইয়াত BCPLৰ গাড়ী কোনোমতে সোমাবলৈ নিদিম, এখনো গাড়ী কিন্তু ইয়াৰ পৰা পাৰ হ'বলৈ নিদিম। আৰু ৰেলৱে বিভাগকো দাবী জনাইছোঁ ইয়াত এখন ৰেল গেট স্থাপন কৰি দিয়ক। যদি ৰেল গেট স্থাপন কৰি নিদিয়ে, আমি আপোনালোকক কিন্তু ইয়াৰ পৰা ৰেল চলাচল কৰিবলৈ কিন্তু আমি বন্ধ কৰিম।